বানাক্ৰান্ত সামান্য সকাহ কঠিন সময়ত এষাৰি মাত মহা দুৰ্যোগৰ সময়ত যেন কোনেও ভোকত নাথাকে উদ্দেশ্য এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলা কিছু কিছু পৰিমাণে পানী শুকাইছে কিন্তু বিপৰ্যয়ে লগ এৰা নাই বানাক্ৰান্ত এতিয়াও এসাঁজ ভাত পিয়াহৰ পানী টুপি আৰু লজ্জা নিবাৰণৰ বাবে এডোখৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই সামাজিক মাধ্যমত প্ৰতিফলিত হৈছে বানাক্ৰান্তৰ দুৰ্যোগৰ বিভিন্ন জিয়া ছবি কিন্তু এই দুৰ্যোগৰ সময়ছোৱাত সমগ্ৰ অসম উগুৰি খাই পৰিছে বানপীড়িত এলেকাত খাদ্য সামগ্ৰী বস্ত্ৰ আৰু পানীৰ টোপোলা লৈ বিভিন্ন বানাক্ৰান্তৰ মাজত এইসকল মানৱদৰদী উপস্থিত হোৱাৰ সময়ত সাক্ষী হৈছে বিভিন্ন অভিজ্ঞতাৰ বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় সেনা হেলিকপ্টাৰত আৰ্তজনক খাদ্য সামগ্ৰী পানী আৰু বস্ত্ৰ আনি যোগান ধৰিছে তাৰ উপৰিও বানাক্ৰান্ত এলেকাত স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিছে ভাৰতীয় সেনাই নাজিৰাত বানপীড়িত ৰাইজৰ কাষত অভিনেত্ৰী আইমী বৰুৱা বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ ল'লে অভিনেত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰিলে অভিনেত্ৰী আইমীয়ে শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে আইমী বৰুৱা এই ঠাইবোৰত পানী শুকোৱাৰ বাবে দুৰ্গন্ধ হৈছে আৰু ঘৰবিলাকৰ ভিতৰত একদম পলস পৰি নিজে কেইবাটাও ঘৰত সোমাইছো এগৰাকীটো বাইদেৱে কৈছে বাইদেউ ভিতৰলৈ নাহিব সাপো ওলাই আছে আমাৰ ইয়াতে বুলি পানী শুকোৱাৰ পাছত আপোন ঘৰখনলৈ উভতি গৈ কান্দোনত ভাঙি পৰিছে বানাক্ৰান্ত বোকা পলসে পুতি পেলোৱা ঘৰত অৱশিষ্ট বিচাৰি হাইৰাণ হৈছে বানাক্ৰান্ত যিয়ে যেনেকৈ পাৰে বোকাই পুতি পেলোৱা সামগ্ৰী এপদ এপদকৈ উদ্ধাৰ কৰিছে এইসকল দুৰ্ভগীয়া লোকৰ কাষত থিয় হৈ সামান্য হলেও সকাহ দিবলৈ চেষ্টা কৰিছে একাংশ যুৱকে একেৰাহে কেইবাদিনো সাহায্য বিতৰণৰ পাছত বানাক্ৰান্ত পৰিয়ালৰ ঘৰত বোকা পলস চাফা কৰাত সহায় কৰিছে এইসকল যুৱকে একমাত্ৰ উদ্দেশ্য দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় হোৱা আৰু এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলা এয়া শিৱসাগৰ জিলাৰ এটা বানাক্ৰান্ত এলেকাৰ দৃশ্য সাহায্যকাৰীৰ হাতত ধৰি কান্দোনত ভাগি পৰিল এইগৰাকী আইতা কালৰূপী বানে আইতাৰ ঘৰৰ সকলো সামগ্ৰী উটুৱাই দিলে কি বাছিলে একো নাবাছিলে বানত ক্ষতিগ্ৰস্ত কণ কণ শিক্ষাৰ্থীক বহী কলম আগবঢ়ালে আমগুৰি আৰক্ষী প্ৰশাসনে তাৰ মাজতে শিৱসাগৰৰ বানপীড়িত এলেকাত সাহায্য প্ৰদান কৰিবলৈ যোৱা লোকসকলক পথত নেমু চৰ্বত আগবঢ়াইছে পিতৃকন্যাই নেমু পানী বনাই উল্টাই আমাক খুৱাই আছে নেমু পানী চাহ যোগান এনেকে ৰাস্তাত ধৰিছে আইও আল্টিমেট মানুহে কি কৈছে গালি খাইছো বেয়া ব্যৱহাৰ কৰিছে আৰু এইখিনি মানুহে শিৱসাগৰৰ নাম ৰোচন কৰিছে ইপিনে কাপোৰৰ অভাৱত এইজন লোকে পিন্ধিবলগীয়া হৈছিল মহিলাৰ সাজ পিন্ধি দুখৰ মাজতো এপাক নাচি বানাক্ৰান্তক আমোদ দিলে এইগৰাকীয়ে নাজিৰাৰ নেপালী খুঁটিৰ দৃশ্য প্ৰলয়ংকৰী বানে উটুৱাই নিছিল হাজাৰ হাজাৰ লোকৰ ঘৰ দুৱাৰৰ লগতে দুচকীয়া চাৰিচকীয়া বাহনো বান শুকোৱাৰ পাছত এতিয়া বোকা পানীত এনেকৈ পুত গৈ আছে বহু বাহন তাৰ মাজতে দুজন যুৱকে এখন চাৰিচকীয়া বাহন এনেদৰেই উদ্ধাৰৰ চেষ্টা চলাইছে ইফালে উজনিৰ 3 জিলালৈ ৰাজ্যিক বিজেপিয়ে আগবঢ়াব বান সাহায্য দলীয় কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহিত প্ৰায় 16 কোটি টকাৰ সা সামগ্ৰী দিব উজনি অসমৰ বানপীড়িতলৈ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে বান সাহায্য যাত্ৰাৰ 1,80,000 মেখেলা চাদৰ 1,80,000 নতুন টি চাৰ্ট আৰু 1,50,000 আঁঠুৱা বিজেপিৰ সমান্তৰালকৈ উজনি অসমৰ বান বিধ্বস্ত অঞ্চললৈ বান সাহায্য লৈ শিৱসাগৰ নাজিৰা অভিমুখে ৰাওনা অগপৰ দল
ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।